Hello students, মই প্ৰসূৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভিকে ইউটিউব চেনেলত। তো তোমালোকৰ এতিয়া নৱোদয় বাছনি পৰীক্ষা খুব একদম ওচৰ পালেহি নিচে কাষত তোমালোকৰ এতিয়া। তো আজি এটা ইম্পৰ্টেন্ট ভিডিঅ' হ'ব তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব গৈ আছে। কাৰণ আজি মই তোমালোকক ক'ব গৈ আছো যে নৱোদয় বাছনি পৰীক্ষাত জেএনভিএছচি যিটো এক্সাম হ'ব গৈ আছে জানুৱাৰী 18ত 18 জানুৱাৰী যিটো পৰীক্ষা হ'ব গৈ আছে সেই পৰীক্ষাটোত তোমালোকে এতিয়া কি নিবা কি নিনিবা কি লৈ যাবা কেনেকৈ যাবা কি যাবা গোটেইখিনি বস্তু মই তোমালোকক এই ভিডিঅ'টোত ক'ম আৰম্ভণিৰ পৰা শেষলৈকে নিজে চাবা আৰু লগতে তোমাৰ মা দেউতাকো এই ভিডিঅ'টো দেখাবা তুমি নিজে বুজি নাপাব পাৰা ঠিক আছে তুমি মা দেউতাকো ভালকে এই ভিডিঅ'টো দেখাবা তোমাৰ ঠিক আছে ষ্টুডেন্টস ঠিক আছে তো এতিয়া মই তোমালোকক অলপমান ডাঙৰকে দিছো এই স্ক্ৰীনখনত যে তোমালোকে বস্তুখিনি ভালকে চোৱা তো এতিয়া প্ৰথমতে আমি পৰীক্ষা হলত কি লৈ যাম আমি এতিয়া স্যাৰ আমি পৰীক্ষা হলত আমি কিতাপ লৈ যাম বহি লৈ যাম নে কাগজ কাটিবলৈ কেচি লৈ যাম নে আমাৰ কিবা বেলেগ ৰাফ কপি লৈ যাম কি লৈ যাম আমি এটা বহুত কোৱেশ্চন বহুত থাকে তোমালোকৰ এতিয়া ঠিক আছে তো এতিয়া আজি মই তোমালোকক কম যে কি নিবা প্ৰথম বস্তুটো হল আমাৰ যেটো এডমিট কাৰ্ড যিখন আছে তুমি ইংলিশে হোৱা অসমীয়া মিডিয়ামে হওক বেংগলী মিডিয়ামে হওক হিন্দী মিডিয়ামে হওক যিয়ে মিডিয়াম নোহোৱা কিয় তুমি এই এডমিট কাৰ্ডখন তুমি নিব লাগিব যদি এডমিট কাৰ্ডখন নিনিয়া তুমি পৰীক্ষা হলত তোমাক সোমাব নিদিয়ে কিন্তু তোমাক পৰীক্ষা হলত তোমাক এডমিট কাৰ্ড নোহোৱাকে তোমাক সোমাব নিদিয়ে কিন্তু ঠিক আছে সেইটো বস্তু প্ৰথম কামটো হল আমাৰ এডমিট কাৰ্ড তোমাৰ ঠিক আছে তাৰ দ্বিতীয় কামটো হল আমাৰ এই কলা বল পেন স্যাৰ কলা বল পেন কি হয় দোকানী কম্পিউটাৰ কিতাপৰ দোকানৰ ওচৰত যাবা কবা যে কলা বল পেন দিয়ক বুলি তুমি যদি চিনি নোপোৱা কলা বল পেন কি হয় আৰু যদি চিনি পোৱা তেতিয়া বহুত ভাল কথা কলা বল পেন কেটা লবা তুমি পাঁচটা লৈ যাবা তুমি ঠিক আছে কলা বল পেন তুমি কেটা লৈ যাবা পাঁচটা লৈ যাবা আৰু কলা বল পেন কেটা এনেকুৱা নহয় কিন্তু পৰীক্ষা আগদিনাখনহে কিনি পেলাই লৈ গৈছা তুমি এতিয়াই কিনা কালিয়ে কিনা ঠিক আছে আজি হল 12 তাৰিখ অহাকালি হল 13 তাৰিখ তুমি অহাকালিয়ে কিনা কলা বল পেন পাঁচটা কিনি লোৱা কিনি লৈ পেলাই তুমি কি কৰিবা সেই পেন কেটা তুমি লগত প্ৰেক্টিস কৰি থাকিবা অলপকে ওএমআৰ সেটত গোল কৰাটো প্ৰেক্টিস কৰি থাকিবা কাৰণ চোৱা এটা পেনটোক আমি শিকাব লাগিব যে কেনেকৈ গোল কৰিবি পেনটোক আমি এটা ট্ৰেনিং দিব লাগিব কেনেকৈ গোল কৰিব লাগিব এ নতুন পেন এটা যদি তুমি পৰীক্ষাত লৈ আনা নতুন পেন এটা যদি তুমি পৰীক্ষাত লৈ আনি পেলাই ডাইৰেক্ট গোল কৰিব যোৱা তেতিয়ালে তোমাৰ পেনটোৱে চিনি নাপাব নহয় গোল কোড কৰিব লাগে কেনে কৰিব লাগিব এতিয়া আমি পেনটোকো ট্ৰেনিং দিয়াব লাগিব আমি পেনটোক শিকাব লাগিব যে কেনেকৈ গোল কৰিব লাগিব ওএমআৰ শিটত ঠিক আছে তো এতিয়া আমাৰ 3 নম্বৰ কামটো বস্তুটো হ'ব এখন হাৰ্ডবোৰ্ড ঠিক আছে এখন হাৰ্ডবোৰ্ড তোমাৰ ঠিক আছে এখন হাৰ্ডবোৰ্ড ঠিক আছে হাৰ্ডবোৰ্ড এখন তোমালোকে লৈ ল'বা হাৰ্ডবোৰ্ড এখন তোমালোকৰটো আছে চাগে মোৰ হিচাপত হাৰ্ডবোৰ্ড এখন লৈ ল'বা তাৰ পিছত আমি এতিয়া আৰু এটা ইম্পৰ্টেন্ট বস্তু হ'ল আধাৰ কাৰ্ড নহলে বাৰ্থ সাৰ্টিফিকেট তোমাৰ এতিয়া ঠিক আছে আধাৰ কাৰ্ড অথবা তোমাৰ বাৰ্থ সাৰ্টিফিকেট তোমাৰ ঠিক আছে আধাৰ কাৰ্ড নহলে বা বাৰ্থ সাৰ্টিফিকেট স্যাৰ মোৰ আধাৰ কাৰ্ড নাই তেতিয়ালে বাৰ্থ সাৰ্টিফিকেট লৈ যাবা স্যাৰ মোৰ আধাৰ কাৰ্ডো আছে বাৰ্থ সাৰ্টিফিকেটো আছে দুইখনে লৈ যাবা তুমি এতিয়া স্যাৰ মোৰ বাৰ্থ সাৰ্টিফিকেট না আধাৰ কাৰ্ড আছে কোনবা এখন লৈ যাবা স্যাৰ মোৰ আধাৰ কাৰ্ডো আছে বাৰ্থ সাৰ্টিফিকেটো আছে কিবাও আছে আধাৰ কাৰ্ড আৰু বাৰ্থ সাৰ্টিফিকেট দুখন তুমি লৈ যাবা ঠিক আছে আৰু তাৰ পিছত খুব ইম্পৰ্টেন্ট বস্তু এটা তোমাৰ পানী বটল এটা তুমি লৈ যাবা পানী বটল এটা তুমি লৈ যাবা পানী খোৱা পানী এতিয়া স্যাৰ পানী কৰবা নিম আমি এতিয়া খোৱা পানী বটল এটা লৈ যাবা তুমি ঠিক আছে খোৱা পানী বটল এটা ঘৰৰ পৰা লৈ যাবা স্যাৰ এটা বটলটো কি ৰং নিম তুমি যি ভাল লাগে তাকে লৈ যাবা খোৱা পানী বটল এটা তোমাৰ ঘৰৰ পৰা লৈ যাবা ঠিক আছে খোৱা পানী বটল এটা ঘৰৰ পৰা লৈ যাবা তুমি এতিয়া আৰু ঘড়ী এটা স্যাৰ কি ঘড়ী স্যাৰ কেনেকুৱা ঘড়ী যিকোনো ঘড়ী এটা লৈ যাবা য'ত তোমাৰ ডিজিটেল ওৱাচ যে কয় যে ডিজিটেল ওৱাচ হ'ব নালাগিব তোমাৰ মই ইয়াত পিন্ধি আছো এটা সাধাৰণ ঘড়ী সিম্পল ঘড়ী এটা এই তেনেকুৱাকে সিম্পল ঘড়ী এটা তুমি লৈ যাবা ঠিক আছে সিম্পল ঘড়ী এটা তোমাৰ ঘড়ীত পিন্ধি পেলা তুমি পিন্ধি পেলা যাবা তোমাৰ ঠিক আছে সিম্পল সাধাৰণ ঘড়ী এটা তুমি কি কৰিবা তুমি পিন্ধি যাবা হা তোমাৰ ঠিক আছে আৰু পৰীক্ষা স্যাৰ কেটা বজাত আছে পৰীক্ষা তোমাৰ 18 জানুৱাৰী 11:30 বজাৰ পৰা 1:30 লৈকে আছে তোমাৰ 11:30 বজাৰ পৰা তোমাৰ 1:30 লৈকে তোমাৰ পৰীক্ষা আছে কোন দিনাখন স্যাৰ পৰীক্ষা আছে পৰীক্ষা আমাৰ 18 জানুৱাৰীত 18 জানুৱাৰীত আমাৰ পৰীক্ষাটো আছে 18 জানুৱাৰীত আমাৰ কি হ'ল পৰীক্ষাটো আছে 18 জানুৱাৰীত ঠিক আছে ৰাতিপুৱা 11:30 বজাৰ পৰা 1:30 লৈকে আমাৰ পৰীক্ষা আছে ঠিক আছে ৰাতিপুৱা আমাৰ কেটা বজাৰ পৰা 11:30 বজাৰ পৰা আমাৰ কি হ'ল 1:30 লৈকে আমাৰ পৰীক্ষা আছে ৰাতিপুৱা 11:30 বজাৰ পৰা আমাৰ কি হ'ল 1:30 লৈকে আমাৰ পৰীক্ষা আছে তোমাৰ ঠিক আছে ষ্টুডেন্টস আমাৰ ৰাতিপুৱা 11:30 বজাৰ পৰা 1:30 লৈকে তোমাৰ পৰীক্ষা আছে এতিয়া আমি স্যাৰ কেটা বজাত পৰীক্ষা হল গৈ পামগে পৰীক্ষা হল তোমালোকে 10টা বজাত গৈ পাবাগে স্যাৰ মোৰ পৰীক্ষা হলটো আমাৰ ঘৰৰ পৰা 1 ঘণ্টা লাগে মই কেটা বজাত যাম তুমি যেটাই সুবিধা হয় যেনেকৈ যোৱা যিহতে যোৱা তুমি সাইকেলত যোৱা গাড়ীত যোৱা বাছত যোৱা ট্ৰেইনত যোৱা যি মন যায় যতে যোৱা খালি 10টা বজাত পৰীক্ষা চেণ্টাৰ গৈ পাবাগে তুমি ঠিক আছে পৰীক্ষা চেণ্টাৰ কেটা বজাত গৈ পাবাগে তুমি 10টা বজাত গৈ পাবাগে তাৰ মোৰ পৰীক্ষা চেণ্টাৰটো ঘৰৰ কাষতে
তুমিও 10টা বজাত যাবা ছাৰ মই পৰীক্ষা চেণ্টাৰটো ঘৰৰ পৰা 2 ঘণ্টা লাগে 10টা বজাত তুমি গৈ পোৱাকে যাবা মই কেইটা বজাত যাম তুমি যেনেকৈ ভাল লগা যাবা খালি পৰীক্ষা চেণ্টাৰটো তুমি 10টা বজাত গৈ পোৱাকে যাবা হা দেৰি নকৰিবা পৰীক্ষা চেণ্টাৰটো তুমি 10টা বজাত গৈ পোৱাকে যাবা কিন্তু দেৰি 1 মিনিটো দেৰি নকৰিবা কিন্তু পৰীক্ষা চেণ্টাৰটো তুমি 10 মিনিটত 10টা বজাত গৈ পোৱাকে যাবা তুমি ঠিক আছে 10টা বজাত একদম 10টা বজাত পৰীক্ষা চেণ্টাৰ গেটৰ আগত ৰৈ আছে সেইটো কৰিবা আৰু এটা বস্তু মই কৈ দিছো এটা তুমি কি কৰিবা ডেইৰী মিল তোমাৰ ঠিক আছে ডেইৰী মিল চকলেট যে থাকে যে ডেইৰী মিল চকলেট তুমি কি কৰিবা দুটা ডেইৰী মিল চকলেট লৈ ল'বা ঠিক আছে বা এটা ডেইৰী মিল চকলেট 10 টকীয়া এটা ডেইৰী মিল চকলেট তুমি লৈ ল'বা ঠিক আছে ডেইৰী মিল্ক চকলেট তোমাৰ ঠিক আছে ডেইৰী মিল্ক চকলেট তুমি কি কৰিবা এটা ডেইৰী মিল্ক চকলেট লৈ ল'বা আৰু পৰীক্ষা হলত যোৱাৰ আগত ডেইৰী মিল্ক চকলেট এটা খাই ল'বা ঠিক আছে পৰীক্ষা হলত যোৱাৰ আগত তুমি কি কৰিবা ডেইৰী মিল্ক চকলেট এটা তুমি খাই ল'বা হা পৰীক্ষা হলত যোৱাৰ আগত তুমি কি কৰিবা ডেইৰী মিল্ক চকলেট এটা তুমি খাই ল'বা ঠিক আছে ডেইৰী মিল্ক চকলেট এটা তুমি কি কৰিবা খাই ল'বা ওকে তো কি হ'ব তোমাৰ চকলেটটো খাই ল'লে তোমাৰ যেটো অলপ অলপ টেনচন থাকিব টেনচনটো অলপ কমি যায় আৰু আমাৰ যেটো ভোক পেটত যেটো ভোক লাগি থাকে এই ভোকটো অলপমান কমি যায় ঠিক আছে তুমি ৰাতিপুৱা 10টা বজাতে 9টা বজাতে ভাত খাই আহা খালি পৰীক্ষাৰ টেনচনৰ কাৰণে আমাৰ ভোক এটা লাগি থাকে আমাৰ ভোক এটা পটককে লাগি যায় বা পৰীক্ষা হলত ভোক লাগি যাব পাৰে তুমি তাৰ কাৰণে কি কৰিবা পৰীক্ষা হলত মানে সোমোৱাৰ আগে আগে পটককে ডেইৰী মিল্ক চকলেট 10 টকীয়া বা 20 টকীয়া যিয়ে ভাল লাগে এটা খাই ল'বা তুমি বা স্যাৰ মোৰ ডেইৰী মিল্ক ভাল লাগে মোৰ কিটকাট ভাল লাগে কিটকাট খাই ল'বা স্যাৰ মোৰ মাঞ্চ ভাল লাগে মাঞ্চ খাই ল'বা ঠিক আছে এটা খাই ল'বা তুমি এতিয়া পটককে মুখৰ সোমাই পেলাই খাই ল'বা নহলে পৰীক্ষাৰ মাজত তোমাৰ পেটটো কৰক কৰক কুৰুক কুৰুককে কৰি থাকিলে তোমাৰ আকৌ পৰীক্ষাৰ পৰা মনোযোগটো কিন্তু পেটলৈ গুচি যাবগে সেই কাৰণে তুমি কি কৰিবা পৰীক্ষা হলত সোমোৱাৰ আগে আগে পটককে তুমি পেটত কিবা এটা পেলাই ল'বা তুমি ডেইৰী মিল্ক চকলেট এটা খাই ল'বা ঠিক আছে আৰু পৰীক্ষা দিয়াৰ আগত মই বিশেষকৈ গাৰ্জেন সকলক ক'ব বিচাৰিছো আপোনালোকক লৰা ছোৱালীক মাছে মঙহে পুৰা খুৱাই নানিব একেবাৰে মানে প্লেন সবজি প্লেন দালি ভাত আলু পিটিকা খুৱাই আনিব আপোনালোকে দালি ভাত আলু পিটিকা আপোনালোকে খুৱাই আনিব ঠিক আছে কি খুৱাই আনিব দালি ভাত আলু পিটিকা খুৱাই আনিব আপোনালোকে বুজি পাইছে নহয় মোৰ হিচাপত দালি ভাত আলু পিটিকা খুৱাই আনিব মাছে মঙহে খুৱাই নানিব কিন্তু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী অকল আলু পিটিকা দালি ভাত খুৱাই আনিব আৰু বেছিকে খুৱাই নানিব কিন্তু ভাত বেছিকে খুৱাই নানিব ভাত বেছিকে খুৱাই নিলেও বেয়া হ'ব কিন্তু এটা জুখত ভাত খুৱাই আনিবগে ঠিক আছে মোৰ হিচাপত তোমালোকে বস্তুখিনি বুজি পালা আপোনালোকে বস্তুখিনি বুজি পালে যদি বুজি পোৱা নাই 2-3 বাৰকে ভিডিওটো চাই দিয়ক আৰম্ভণিৰ পৰা শেষলৈকে সব ক্লিয়াৰ হৈ যাব আপোনালোকৰ ঠিক আছে আৰু তোমালোকে কিন্তু পেট বেয়া কৰি নলবা এইকেইটা দিন পেট বেয়া নকৰিবা আৰু পৰীক্ষা হলত যোৱা আগত তোমালোকে ভালকে নিজৰ যি ভগৱানকে তোমালোকে প্ৰাৰ্থনা কৰা অলপমান তোমালোকে প্ৰে কৰি যাবা তোমাৰ ঠিক আছে তুমি যিয়ে ধৰ্ম নোহোৱা কিয় যিয়ে নহওক কিয় তুমি ভগৱান মানা নামানা যিয়ে হওক তোমাৰ যিকোনো যিয়ে ধৰ্ম নোহোৱা কিয় তোমাৰ নিজৰ ধৰ্ম ভগৱান যি আছে তো তেখেতক অলপমান যি ভগৱানকে মানা কিয় তুমি অলপমান মানে সেৱাটো দি যাবা তুমি ঠিক আছে অলপমান তুমি চিন্তা কৰি যাবা তুমি যে অলপমান মোৰ পৰীক্ষাটো ভাল হয় মোক যাতে শক্তি দিয়ে মই যাতে ভালকে পৰীক্ষাটো দিব পাৰো গম পালানে সেইটো কৰি যাবা কিন্তু তোমালোকে ঠিক আছে সেইটো কৰি যাবা তোমালোকে হা আৰু ককা আইতা যদি আছে ককা আইতা অলপমান সেৱা কৰি যাবা তুমি ঠিক আছে ককা আইতাৰ পৰা আশীৰ্বাদ লৈ যাবা তুমি এতিয়া ঠিক আছে ককা আইতাৰ পৰা তুমি অলপমান আশীৰ্বাদ লৈ যাবা তুমি গম পালানে তুমি সেইটো কৰি যাবা আৰু পৰীক্ষা হলত একদম যদি টেনচন হৈ যায় মই কি কৈছিলো অল ইজ ৱেল 3 ইডিয়টছৰ ডায়লগটো মাৰি দিবা অল ইজ ৱেল সব ঠিক হ'ব ওকে সেই ডায়লগটো তোমালোকে মাৰি দিবা অল ইজ ৱেল ডায়লগটো তোমালোকে মাৰিব নাপাহৰিবা কিন্তু ঠিক আছে পৰীক্ষা হলত সোমোৱাৰ পিছত যেতিয়া টেনচন এটা হ'ব সেইটো কৰি দিবা চকুটো মুজিবা চকুটো অলপমান মুজি ল'বা মুজি 5 মিনিট মান বা সৰি তোমালোকে 30 সেকেন্ড 30 সেকেন্ড মান 1 মিনিটো নহয় কিন্তু বা 1 মিনিট বা 30 সেকেন্ড মান তুমি চকুটো মুজি পেলাই এনেকৈ কৰিবা মোৰ পৰীক্ষা ভাল হ'ব পৰীক্ষা ভাল হ'ব yes I can do it এনেকা টাইপত কবা এনেকা টাইপত কৰি পেলাই তোমালোকে খুলিবা পৰীক্ষা এনেকে ভাল হৈ যাব তোমাৰ মই সেইটো কৈছো আৰু এইকেইটা দিন তুমি নিজকে এটা সান্তনা দিয়া যে মোৰ পৰীক্ষা ভাল হ'ব ৰাতিপুৱা উঠিবা ক'বা যে মোৰ পৰীক্ষা ভাল হ'ব পৰীক্ষা মোৰ বহুত ভাল হ'ব লাগিলে লিখিব নালাগে মুখেদি ক'বা তোমালোকে ৰাতিপুৱা শুই উঠি পেলাই মনত ভাবিবা ৰাতি শুতে মনত ভাবিবা মোৰ পৰীক্ষা ভাল হ'ব ৰাতিপুৱা শুই উঠি পেলাই মনত ভাবিবা যে মোৰ পৰীক্ষা ভাল হ'ব
ঠিক আছে সেইখিনি কাম তোমালোকে এইকেইটা দিন কৰা ভালকে পঢ়ি থাকা ভালকে কষ্ট কৰি থাকা নিশ্চয় বিৰাট ভাল ফলাফল এটা তোমালোকৰ হ'ব গৈ আছে আগন্তুক দিনলৈ আৰু এইখিনি বস্তু মই তোমালোকৰ গ্ৰুপসমূহতো দি দিম এইখিনি বস্তু তোমালোকৰ গ্ৰুপসমূহতো দি দিম ভিডিঅ'টো ভালকে আৰম্ভণিৰ পৰা শেষলৈকে চাই লোৱা গোটেই বস্তুখিনি তোমালোকে বুজি পাই যাবাগে গোটেই বস্তুখিনি তোমালোকে বুজি পাই যাবগে কি নিব লাগে কি নিব নালাগে এইখিনি বস্তু তোমালোকে ভালকে তোমালোকে চাই ল'বা ঠিক আছে ষ্টুডেণ্টছ আৰু আশা কৰিছো প্ৰত্যেকজন ষ্টুডেণ্টে যাতে ভালকে পঢ়ি আছে আৰু আমাৰ জেএনবি গাইড কোচিং চেণ্টাৰৰ নাম উজ্বলাব লাগিব তোমালোকে কিন্তু পৰীক্ষা হলৰ পৰা যেতিয়া ওলাই আহিবা চবে সুধিব তোমালোকে ক'ত কোচিং কৰিছা ক'ত ক্লাছ কৰিছা তোমালোকে ক'ব লাগিব মই জেএনবি গাইডত ক্লাছ কৰিছো বুলি মোৰ পৰীক্ষা বিৰাট ভাল হৈছে সেই তোমালোকৰ গৌৰৱটো থাকিব লাগিব সেই তোমালোকৰ পাৱাৰটো থাকিব লাগিব যে মোৰ পৰীক্ষা ভাল হৈছে যে বহুত মই ক্লাছ কৰিছিলো জেএনবি গাইডত ঠিক আছে সেই বস্তু তোমালোকে কৰিবা কিন্তু ঠিক আছে ষ্টুডেণ্টছ আৰু ভালকে পঢ়া থ্যাংক ইউ থ্যাংকস এ লট এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা যদি তোমালোকে বিচাৰা স্ক্ৰিনশ্বট মাৰি তোমালোকে ৰাখি ল'ব পাৰিবা নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তলৰ ৰঙা বাটনটো দবাই পেলাই আৰু এইখিনি আছে মোৰ ফালৰ পৰা সকলোকে বিহু বহুত বহুত শুভেচ্ছা থাকিলে সকলোৱে ভালকে পঢ়া ভালকে তোমালোকে বিহুটো উদযাপন কৰা অলপ চলপ মিলাই মিলি আৰু বেছিকে খোৱা বোৱা খাই বৈ পেট চেট বেয়া কৰি নল'বা ঠিক আছে ষ্টুডেণ্ট থেংক ইউ